টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বিগত বছৰবিলাকৰ দৰে এই বছৰো আমি এটা ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ CM কাপ আদিবাসী টি ট্ৰাইবছ ফুটবল টুৰ্ণামেণ্ট নামেৰে আৰু চূড়ান্ত খেলখন অহা 25 তাৰিখে এইখন খেলপথাৰতে দুলীয়াজানত অনুষ্ঠিত হ'ব। গতিকে এই খেলখন এইবাৰ আমি অকণমান অলপ চেঞ্জেছ আনিছোঁ। আমি 17 বছৰ অনুৰ্ধৰ ল'ৰাক লৈ পেলাই ফুটবল টুৰ্ণামেণ্টটো আমি পাতিব খুজিছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ খেলসমূহ বিভিন্ন জেগাত খুব সুন্দৰভাৱে হৈছে আৰু আমি জানিবলৈ পোৱা মতে ভাল ভাল খেলুৱৈ যুৱকসকল ওলাই আহিছে আৰু আমি বয়সৰ যিহেতু এটা ঊৰ্ধ্বতম সীমা বান্ধি দিছোঁ, সেইকাৰণে মই ভাবোঁ এইবাৰ পটেঞ্চিয়েল থকা ভাল ভাল খেলুৱৈ ওলাই আহিব পাৰিব আৰু সেই খেলুৱৈসকল ওলাই অহাৰ পিছত আমি তেওঁলোকক লৈ পেলাই ফিউচাৰ প্লেনিঙো কৰি আছোঁ। তেওঁলোকক আৰু ভাল ট্ৰেইনিং ভাল প্ৰশিক্ষণ দি পেলাই ভাল ফুটবল টীম এটা আমি তৈয়াৰ কৰিব পাৰোঁ নেকি, বা বাগিচাবিলাকত আমি সকলোৱে গম পাওঁ যে ফুটবলৰ প্ৰতি ৰাইজৰ যথেষ্ট আগ্ৰহ আছে। ফুটবল খেলি ভাল পায়, চাই ভাল পায় আৰু ফুটবল খেলা ল'ৰাৰো যথেষ্ট আমি সংখ্যা দেখা পাওঁ। সেইকাৰণে যদি সেই ল'ৰাবিলাকৰ মাজৰ পৰাই যদি আমি ভাল খেলুৱৈ উলিয়াই আনিব পাৰোঁ, তেন্তে মই ভাবোঁ অসমখনৰ কাৰণে আমাৰ দেশখনৰ কাৰণে ভাল হ'ব। তেওঁলোকে ৰাজ্যিক খেলক, নেশ্যনেলৰ কাৰণে খেলক, তেনেকুৱা এটা যদি আমি সন্ধান কৰি উলিয়াব পাৰোঁ, মই ভাবোঁ এই টুৰ্ণামেণ্টখনৰ প্ৰকৃত এচিভমেণ্ট সেইটোৱে হ'ব বুলি। তেওঁ ৰাতিপুৱা বেলাতে ডুমডুমাত এটিকলি দুটিপাত যি আঁচনি চাহ বাগিচা শ্ৰমিকসকলক লৈ চৰকাৰে গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সেই আঁচনিটোৰ ডুমডুমাৰ পৰাই পোনপটীয়াভাৱে তেওঁ সমগ্ৰ অসমৰ কাৰণে এতিয়া লঞ্চ কৰিব আৰু তাৰপিছত মহিলা উদ্যমিতাৰ আঁচনিৰ বাবে তেওঁ দুলীয়াজানলৈ আহিব। সেই সুযোগটোৱে আমি আকৌ গ্ৰহণ কৰিছোঁ, তেওঁ যাতে এই খেলখনত থাকি পেলাই আমাৰ যুৱকসকলক যাতে উৎসাহিত কৰে আৰু নতুন প্ৰজন্মক যাতে তেওঁ এটা বাৰ্তা দিব পাৰে। সেইকাৰণে তেখেতক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক লৈ যিহেতু আমি খেলখন পাতিছোঁ, গতিকে তেওঁ আহিলে ল'ৰাবিলাকে উৎসাহ পাব। দুটা কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী ইয়াত দুটা যিহেতু দুলীয়াজান খুব সৰু চহৰ, তেনে ক্ষেত্ৰত দুটাকেই মুখ্যমন্ত্ৰী কাৰ্যসূচী, নিৰাপত্তা দিশটো কিবা অসুবিধা আছে নেকি? নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে, জিলা প্ৰশাসন আছে, তেওঁলোকে নিশ্চয় চাব। আৰু মই ভাবোঁ আজিৰ তাৰিখত অসমত খুব সুন্দৰ বাতাবৰণ, খুব ভাল বাতাবৰণ, খুব ভাল পৰিৱেশ আৰু খেলৰ দৰে এটা মানে ভাল কাম ইয়াত সদায় দুলীয়াজানবাসীৰ সহযোগিতা বিগত দিনবিলাকত আমি দেখি আহিছোঁ, ভৱিষ্যতেও থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।